যে মানুহক MSc পাছ কৰিব নালাগে আপেলৰ মালিক ষ্টিভ জব তেওঁ গ্ৰেজুৱেট নহয় তেওঁ ড্ৰপ আউট তো যেতিয়া তেওঁ ড্ৰপ আউট হয় বহুত দিন চিন্তা কৰিলে কি কৰোঁ তো এই গেৰেজ এটাত তেওঁৰ দেউতাকৰ গেৰেজ এটাত তেওঁৰ দেউতাক মানে এডপ্টেড চান তেওঁ তো তেওঁ এই গেৰেজ এটাত তেওঁ প্ৰথমে আপেলৰ এই টেলিপ্ৰিণ্টাৰ তেওঁ আৰম্ভ কৰে আপেল তো কৰি সেইটো বহুত ধনী হৈ গ'ল তেওঁ আৰু এজন ধনী মানুহ ল'লে ধনী মানুহ লৈ বুদ্ধিয়ক মানুহ লৈ যে আৰু ভাল কৰোঁ আপেলটো এবছৰ ভালে চলিল এবছৰ ভালকৈ চলাৰ পিছত তেওঁ আপেল কোম্পানীৰ পৰা যিয়ে মালিক আছে ষ্টিভ জব তেওঁক উলিয়াই দিলে আৰু উলিয়াই দিয়াৰ পিছত তেওঁ একমাহ থাকিল যে কিবা এটা কৰিব লাগিব আৰু এইবুলি তেওঁ কৰিলে আৰু দুটা তেওঁ আৱিষ্কাৰ কৰিলে এনিমেটেড চিনেমা এইটো দ্য নেক্সট বুলি এটা কোম্পানী আৰু প্ৰিক্স বুলি এটা কোম্পানী যিটো এনিমেটেড চিনেমা গান এইবিলাকত আজি নাম্বাৰ 1 ইন দ্য ৱৰ্ল্ড সেই দুটা কোম্পানী বহুত থ্যাংক ইউ ভেৰি মাচ এক মিনিট তো তেওঁ ক'লে প্ৰিক্স আৰু নেক্সট গতিকে তেওঁ কি কৰিলে এই কোম্পানীটো হোৱাৰ লগে লগে তেওঁ আপেলে আকৌ কোম্পানীটো কিনি তেওঁ আপেলৰ মালিক হ'ল তেওঁ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত বক্তৃতা দিছে যে মই গ্ৰেজুৱেট নহয় কিন্তু মই আজি ইয়াত মই বক্তৃতা দিব মাতিছে মোক তেওঁ কৈছিল তেওঁ লাষ্টত কৈছে তেওঁ এটা কথা কি যে সদায় নিজে কিবা এটা কৰিম তাৰ চিন্তা থাকিব লাগিব মই কিন্তু গ্ৰেজুৱেট নহয় তেওঁ এটা ডাঙৰ কথা কৈছে এইটো মোৰো ফিলচফি উপাধ্যক্ষ ডাঙৰীয়া তেওঁৰ ফিলচফিটো যিটো তেওঁ কৈছে ষ্টে হাংৰি ষ্টে ফুলিছ তেওঁ কৈছে সেইটো মোৰো ফিলচফি তেওঁ কৈছে তুমি ভোকাতুৰ হৈ থাকা ভোকাতুৰ মানে মাছ মাংস চিকেন খোৱাৰ কথা কোৱা নাই ভোকাতুৰ হৈ থকা মানে তুমি কিবা উলিয়াব পাৰা নেকি কিবা কাম কৰিব পাৰা নেকি মানুহৰ কাম কৰিব পাৰে ভোকাতুৰ হৈ থাকা তুমি ষ্টে হাংৰি এণ্ড ষ্টে ফুলিছ আৰু মূৰ্খ হৈ থাকা তুমি যেতিয়ালৈকে মূৰ্খ হৈ থাকিম বুলি আমি থাকিম সিদিনালৈকে আমি শিকিম কিবা কৰিব পাৰিম যিদিনা ভাবিম যে মই চব জানো সিদিনা মই তাতে শেষ আৰু ফুল ষ্টপ হৈ গ'ল মোৰ জীৱনত থ্যাংক ইউ গতিকে ষ্টে হাংৰি ষ্টে ফুলিছ